हेलो गाइस আজি সৰু ছোৱালীজনী এনুৱেল ফাংচন আছিল এয়া মাজু বাইকে তো মানে দৌৰি গৈছে কি জানিবা ভনিয়াকৰ ডান্স প্ৰগ্ৰামটো গুছিয়ে গ'ল কি এফালে মেকুৰী এটা দেখা পালে তাৰ ফটো এটা উঠাই ললে গতি আৰু দৌৰি আহি দেখিলে নাই ভনিয়াকৰ ডান্স প্ৰগ্ৰামটো ষ্টাৰ্ট হোৱাই নাই এয়া কোন লৰা ছোৱালী বিলাকে তে হিয়তি ডান্স কৰি আছিল ইমান মৰম লাগিছে ৰেইনবো টাইপৰ ড্ৰেছ পিনিছে আৰু এইফালে প্ৰিন্সিপাল মেমে ধুনিয়াকে মানে সবকে খেল ধেমালি এপ্লাকত প্ৰাইজ ডিস্ট্ৰিবিউশন কৰি আছে আৰু তেও মানে কিবা কিবি অলপ কলেও তেও কৈ মেলি তেও গুছি গলগে তাৰ পিছত এয়া কোন লৰা ছোৱালীয়ে কি ধুনিয়াকে এয়া নেপালী ডান্স কৰিছে ভালকে ককালটো হিলাব নাছে চাকচোন কি মৰম লাগিছে পুতলাৰ নিচিনা লাগিছে হয়নে কি ধুনিয়া ডান্স কৰিছে হিয়তি সব এয়া লৰা বিলাকেও নাচি আছে পুৰা মানে নেপালী গানসা আৰু গানসি হৈ গৈছে কি ধুনিয়া ডান্স কৰিছে দেখি ভাল লাগি গৈছে আৰু হিয়তৰ লগত মাক বাপেক বিলাকেও মানে খুব ফূৰ্তি পাইছে আৰু লৰা ছোৱালী এনেকা ষ্টেজ এখনত পাৰফৰ্ম কৰিছে কিমান ভাল লাগে হয়নে আৰু এইফালে সব পিংকি পিন্ধি একদম কোন ছোৱালী বিলাকে কি ধুনিয়া ডান্স কৰি আছে হিয়তক মেইনটেইন কৰা কম ধেমালি কথা নহয় দে হসাকে টিচাৰ বিলাকৰ কথা কৈছো কম ধেমালি কথা নহয় সব ইমান বিলাক লৰা ছোৱালী ডান্স শিকোৱা হিয়তক মানে সিজিল কৰি ৰাখা ইটো পিছত হিতুক দৌৰি থকা আৰু পিছফালে হেয়া দেখিছে না মেমে এগৰাকী ঘুৰিয়ে আছে কি জানিবা কৰবাত কিবা ফুলে হয় নেকি ডান্স কৰি থকা বা কৰবাত পৰিয়ে যায় নেকি লৰা ছোৱালী বিলাক তাৰ পিছত এইফালে মোৰ সৰু ছোৱালীজনী আহি গল আজি মানে হিয়তৰ গ্ৰেজুৱেচন ডে আছিল মানে এতিয়া কেজি পৰা এটা ক্লাস 1 পাব তো সেইকাৰণে হিয়তক মানে গ্ৰেজুৱেচন ডে কাৰণে এখন সাৰ্টিফিকেট দিব সকলো বিলাকে না কলা কোট পিন্ধি আহিছে কলা টুপি এনেকে পিন্ধি আহিছে এতিয়ালৈকে হিয়তৰ ডান্সৰ প্ৰগ্ৰামটো আৰম্ভ হোৱাই নাই আমি ভাবিছিলো আকৌ ডান্সটো হৈয়ে গল নেকি বাইকে কৈ আছিল ও মা ভন্টি ডান্সটো হৈ গল নেকি মই বলো নাই দিয়া হোৱা নাই চাগে মই অলপ ভয় খাই আছিলো কি ঠিক আমাৰ দেৰিয়ে হৈ গল নেকি চাবলৈ নাপালোৱে নেকি কিন্তু নাই পিছত পালোগে দিয়ক চাবলৈ তাৰ পিছত এয়া মেম হতে ৰখি আছে হিয়তক সাৰ্টিফিকেট দিবৰ কাৰণে আৰু এই ইমান হোপা কোন লৰা ছোৱালীক মেইনটেইন কৰাটো কম ধেমালি কথা নাছিল প্ৰত্যেকক এটা লাইনত থিয় কৰাব লগা হৈছে ইফালে দৌৰে হিফালে দৌৰে লৰা ছোৱালীক আকৌ হিয়তক টানি আনি আকৌ এটা লাইনত থিয় কৰায় এইবিলাক কাম কৰি থকা মেমহতৰ আমাৰ যে এটা দুটা লগতে ইমান মাথা গৰম হৈ যায় আৰু ইমান হোপা লৰা ছোৱালীক মেইনটেইন কৰি ৰখাটো কম ধেমালি কথা নে মেমহতে ইমান ধুনিয়াকৈ ৰাখে পঢ়া শুনা নাচ গান আদি সকলোতে কি ধুনিয়াকৈ হিয়তক মানে আগবঢ়াই লৈ যায় আৰু এই অকনমানি ছোৱালীজনী তাই মাক বাপেকক দেখা পাই হাইয়ে দি আছে আৰু মোৰ ছোৱালীজনী বিচাৰি আছে মা আহা নাই নেকি বাহত আহা নাই নেকি পিছত দেখা পালে হেয়া তাই হাঁহি ওলাই গৈছে ওলাই গৈ তাই আমাক দেখা পাই খুব ভাল পাইছে আৰু যে মাহত আহিল আৰু মোৰ ফাংচন চাবলৈ আকৌ তাই মোক ঘৰত আহি কি কয় জানেনে ও মা মোৰ ফাংচনটো চাই যে তুমি কেনেকুৱা পালা বাৰু মই বলো ভাল লাগিল আকৌ চাই অকনমানি ছোৱালীজনী মনত কিমান প্ৰশ্ন চাকচোন এয়া সাৰ্টিফিকেট বিলাক দিছে দিলে মেমে কৈছে এনেকৈ হেৰি কৰা আকৌ তোমালোকে পোজ দিয়া ফটো উঠাই হেয়া সকলোকে এখনকে দিছে সাৰ্টিফিকেট দিলৈ এয়া লৰা ছোৱালীবিলাক কিন্তু বুজি পোৱা নাই দেই এইটো কি কাৰণে দিছে কি কথা মোক আকৌ ছোৱালীজনী আহি সুধিছে মা এইখন যে কিবা এখন কাগজ দিছিলে মেমে এইটো মানে কি হয় তেতিয়া মই ক'লো যে মা তোমালোকে এতিয়াতো ক্লাস 1 পাবা ন হেতুকে হেখন স্কুলতো এতিয়া তোমালোকে নাথাকা এতিয়া নতুন স্কুলত যাবা সেইকাৰণে তোমালোকে এখন চিন হিচাপে এটা এখন সাৰ্টিফিকেট দিছে এতিয়া তোমালোকে ডাঙৰ হৈছে এতিয়া ক্লাস 1 পাবা এয়া বাইকৰ ওচৰৰ পৰা তাইক এটা ক্লোজ আপ এটা উঠাইছে ফটো এখন উঠালে কৈছে মা চোৱাচোন ভন্টি ইমান মৰম লাগিছে মই বোলো হয় আৰু হিয়তি মানে নাৰ্ভাস হৈ গৈছে সকলো বিলাক পেৰেন্টছে হিয়তক চাই আছে কিছু মানে ফটো উঠাইছে কিছু মানে মাতি আছে হাই হেল্ল দি আছে হিয়তি মানে কি কৰিম কি নকৰিম এয়া আকৌ ফটো উঠিবলৈ হিয়তি পোষ্ট দিছে তাৰ পিছত এয়া সৰু লৰা ছোৱালী বিলাকৰ লগত মিস বিলাকেও মানে ধুনিয়াকৈ ডান্স কৰিছে চাওকচোন হিয়তক ধুনিয়াকৈ ডান্স শিকাই লৈ কৰি আছে আৰু এয়া মোৰ সৰু ছোৱালীজনী ডান্সৰ প্ৰগ্ৰাম আহি গল তাই লগৰজনীক বিচাৰি ফুৰিছে কোড গল বুলি এয়া ডান্সটো আৰম্ভ হল মোৰ ভিডিওটো মানে এইটোৰ গানটোৰ ভয়েসটো নোলালে কিবা হল নাজানো গম নাপাওঁ সেইকাৰণে আপোনালোকক মই এনেকৈ দেখুৱাইছো চাওকচোন ইমান মৰম লাগিছে না ড্ৰেছটো হতে সকলো লৰা ছোৱালীকে
কি ধুনীয়াকৈ পিন্ধিছে, কি ধুনীয়াকৈ ডান্স কৰিছে। আমাৰ আকৌ ছোৱালীজনী আৰু তাইৰ লগৰজনীৰ দুইটাৰে পাৰ্টনাৰ দুটা নাহিলে, ল'ৰা দুটা। সেইকাৰণে সিহঁতি দুইজনীকে হেৰি কৰিছে আৰু। এনেই ল'ৰা ছোৱালী এনেকৈ আছিলে গ্ৰুপটোত, কিন্তু আমাৰ সিহঁতৰ দুইজনীৰহে নহ'ল, মোৰ ছোৱালীজনী আৰু এজনী তাইৰ লগৰজনী। সেইকাৰণে সিহঁতি দুইজনে ধৰাধৰিকৈ আৰু ডান্সটো কৰিছে। চাওক কি মৰম লাগিছে, মৰম লাগে ন এইবিলাক দেখা পায়। আমাৰো সৰুকাললৈ মনত পৰি যায়, ইমান ধুনীয়াকৈ। আমিতো এইবিলাক বাৰু স্কুলত এনেকৈ নকৰিলোৱেই, এইবিলাক নাপালোৱে বাৰু, কিন্তু ইহঁতক চাই লৈ আমাৰ নিজৰ সৰুকালৰ কথা মনত পৰে। কি ঠিক আমি যদি এনেকৈ কৰিব পাৰিলোঁ হয়। আচলতে এতিয়া ল'ৰা ছোৱালী বহুত স্মাৰ্ট হৈ গ'ল, বহুত জানে সিহঁতি। আমিহে বেঙা বুঢ়া আছিলোঁ, একোৱে জনা নাছিলোঁ। এতিয়া কিন্তু ল'ৰা ছোৱালী জন্মৰ পৰাই মানে সকলোখিনি জানে বুলিয়ে ক'ব পাৰি, হয়নে? এয়া চাওক কি ধুনীয়াকৈ ডান্স কৰি আছে সিহঁতে। সেয়া মোৰ ছোৱালীজনীয়ে লগৰজনীক ধৰি এনেকৈ ডান্স কৰি আছে। এইদৰে সকলোৱে ফটো উঠাই আছে, কিমান ভাল পাইছে পেৰেণ্টছবিলাকেও। আৰু শেষলৈ চাব দেই ভিডিঅ'টো, চাই লাষ্টত ভাল পাব, লাষ্টৰখিনি আৰু বেছি মজা ভাল লাগিব। এয়া গ্ৰুপত আহি গোটেইবিলাকে ধুনীয়াকৈ ডান্স কৰি আছে। আকৌ তাই আমাৰ ফালে মাজে মাজে চাই থাকে যে আমি চাইছোঁনে নাই তাইৰ ডান্সৰ প্ৰগ্ৰেমটো। এয়া চাওক। আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক চাইনে নাচায় মোক জনাবচোন। আৰু মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে কেনেকুৱা পায় সেইটো জনাব, ক'ৰ পৰা চাই আছে। আৰু মোৰ যদি চেনেলটো আপোনালোকে ভাল পায়, লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব, কাৰণ মই আৰু কিছুমান যাতে মই আপোনালোকৰ